ফুল ললো সনহুয়া অৰিষে থাকয় ওরা কণ্ঠ কমেলিয়া কত হরি ডাকয় কৈত আসানিয়া দেখা মুক কি পাময় সংসাৰকো পট পৰি হৰাইলো চেতন তুমি বিনে নাথ আৰু নাহি নিস্তাৰণ। এতিয়া সেইজনক বিষ্ণু মায়াই ইমান তেওঁ মোহি পেলায়, তেওঁ নিজৰ বিষয়টোতো সমস্ত কথা পাহৰি যায়, নিজৰ অস্তিত্বৰ কথাও তেওঁ পাহৰি যায়। কেৱল ঈশ্বৰ মূৰ্তিক তেওঁ ধ্যান কৰি থাকোঁতে কোনো ক্ষণত ভগৱন্তে তেওঁৰ লগত লীলা কৰে। কেনেকৈ লীলা কৰে? অন্তৰৰ পৰা ভগৱন্তে ৰূপটো সম্বৰণ কৰি দিয়ে। যেতিয়া অন্তৰত যেতিয়া ভগৱন্তৰ ৰূপটো দেখা নাপায়, সেই হৰিক এতিয়া চিন্তা কৰি তেওঁ হৰিক মাতি মাতি তেওঁ এতিয়া এক প্ৰকাৰ পাগল হৈ যায়। ডিঙি মিলি মিলি চাই ক'ত হৰিক দেখা পাওঁ, অৰ্থাৎ তেওঁ হৰিয়ে তেওঁক এনেকৈ বিচলিত কৰি দিয়ে। তেতিয়া তেওঁ বিষ্ণু বিষ্ণু হৰি হৰি প্ৰভু ঈশ্বৰ ঈশ্বৰ বুলি ঈশ্বৰৰ সহস্ৰ নামৰ যিকোনো এটা নাম লৈ তেওঁ চিঞৰি চিঞৰি ঈশ্বৰক মাতিবৰ কাৰণে, ঈশ্বৰক দেখিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিব লগা হয়। অৰ্থাৎ এইখন সংসাৰত থাকিও তেওঁ যে সংসাৰত নাই, কেৱল বাতুল বা বাতুলতাৰ ৰূপত তেওঁ নিজেই ঈশ্বৰৰ বিচাৰি হাবাথুৰি খাই ফুৰা এটা অৱস্থালৈকে যায়। সেইকাৰণে কৈছে সংসাৰৰ কুপত পৰি হৰাইলো চেতন, তুমি বিনে নাথ আৰু নাহি নিস্তাৰণ। মনত তেওঁৰ এনেকুৱা এটা ভাৱ আহে, হে প্ৰভু, এই সংসাৰৰ কুপত মই পৰি গ'লোঁ, সেইকাৰণে অজানিতে তোমাক বুজিব নোৱাৰি মহা দুখ কৰিলোঁ, সেইকাৰণে তুমি মোৰ পৰা আঁতৰি গ'লা। এতিয়া মই সংসাৰৰ কোপৰ পৰা মই কেনেকৈ উদ্ধাৰ পাম? এনেকুৱা কিছুমান ভাৱনাই তেওঁক বিফল কৰি তোলে। হে কৃষ্ণ তদুপাৰ লৈলো শৰণ, নেৰখো বান্ধৱ আৰু তোমাৰ চৰণ। মনে মনে তেওঁক কোনো ক্ষণত হয়তো ভাবে যে সেই কৃষ্ণৰ বান্ধৱৰ চৰণ সৰ্বক্ষণতে মই স্মৰণ কৰিব লাগে, দৰ্শন কৰিব লাগে। হয়তো মোক বিষয়ে কাবু কৰিলে, এইকাৰণে কোনো ক্ষণত হয়তো তেওঁক মই পাহৰিছিলোঁ, যাৰ কাৰণে ভগৱন্ত এতিয়া মোৰ পৰা আঁতৰি গ'ল। সেইকাৰণে তেওঁ পুনৰ ক'বলগীয়া হৈছে যে মই প্ৰতিজ্ঞা কৰিছোঁ, শপত খাইছোঁ, মই তোমাৰ চৰণত শৰণ ল'লোঁ, তোমাক মই কোনো কাৰণত মই নাপাহৰোঁ। সেইকাৰণে কৈছে নেৰখো বান্ধৱ আৰু তোমাৰ চৰণ, তোমাৰ চৰণ আৰু কোনোদিন মই নাপাহৰোঁ। তোমাৰো ৰাতুলতৈ পাদ পংকজত, মোৰ মনে প্ৰভু আৰু নেৰখো সতত। হে প্ৰভু, তুমি মোৰ কৃপা কৰা, তোমাৰ চৰণ দুখন যেন মোৰ পৰা কোনো কাৰণতে আঁতৰি নাযায়, তাৰ কাৰণে তুমি মোক কৃপা কৰিব লাগিব। এনেদৰে কৃষ্ণৰ প্ৰেমত বলীয়া হৈ পৰে মোৰ একান্ত ভক্তজনে। এইকাৰণে সমস্ত জগতৰ বিষয় লীলা চলি থাকে। মোৰ নিৰ্গুণ একান্ত ভক্তজনে কৃষ্ণৰ নামত বলীয়া হৈ নাচি বাগি কৃষ্ণৰ ৰূপ দৰ্শন কৰোঁতে তেওঁ কি কৰে কি নকৰে তেওঁ নিজেই বুজিব নোৱাৰে। কি কৰিলে নকৰিলে তাৰ উমানটো তেওঁ কোনোদিন আৰু নলয়, আৰু সেই সমস্তবিলাক প্ৰকৃততে তেওঁ পাহৰি গুচি যায়। আৰু সেই একাত্ম ভক্তজন আজি হ'বৰ কাৰণে কাক কৈছে? দৈত্য শিশুসকলক। অৰ্থাৎ স্বৰূপতে ক'বলৈ গ'লেতো সেই দৈত্যৰ সমস্ত গুণ
কম বেছি পৰিমাণে আমি বিষয়ত ডুবি থকা সমস্ত নৰসকল আমাৰ মাজতে আছে। গতিকে জ্ঞান দিব লাগে কাক? দৈত্যক। গতিকে এইকাৰণে প্ৰহ্লাদে জ্ঞান দিছে দৈত্যক, হয়নে? দেৱতাসকলতো ভগৱানে কৃপাই পাই আছে, ভগৱন্তে তেওঁলোকৰ জৰিয়তে লীলাখিনি কৰি আছে। গতিকে এইকাৰণে দৈত্য শিশুসকলকহে বা দৈত্যসকলক যদি সংস্কাৰ দিব পৰা যায়, তেতিয়াহ'লে গোটেই সংসাৰখনে দেখোন সংস্কাৰ মুক্ত হৈ যাব। এই স্বৰূপটোহে যেন আজি ভক্ত প্ৰহ্লাদৰ জৰিয়তে আজি ভগৱন্তে এইখন লীলা কৰি আছে। কৃষ্ণ জয় কৃষ্ণ। হে কৃষ্ণ তজু পাৱে লৈলো শৰণ নিৰু বান্ধৱ তোমাৰ চৰণ তোমাৰ নেৰু কষত এহি বুলি ভক্তি কৰি লাজয়ে গাৱে শুনা আৰু যেন কৰে মহাপ্ৰেম ভাৱে মায়া কজিনিলো বুলি হৰি সকৰিয়া নাচি বেলা গিলা কতো ভংগীমা ধৰিয়া। জয় কৃষ্ণ। কৃষ্ণ জয় কৃষ্ণ। বাৰু সেই গুৰু সমস্ত এতিয়া চাওকচোন বাৰু ভক্তিৰ কিমান নিৰ্মল ৰস আজি প্ৰহ্লাদৰ জৰিয়তে প্ৰদান কৰিছে। যেতিয়া প্ৰভু ভগৱন্তক আমি একান্ত চিত্তে ধ্যান কৰিম, তেতিয়া আমি জগতখনৰ কথা পাহৰি যাম আৰু কৃষ্ণৰ নামত আমি নাচ গান কৰোঁতে আমাৰ দেহৰ অংগী ভংগী কি ৰূপত যায় আমি নিজেও ক'ব নোৱাৰোঁ। গতিকে চাওকচোন বাৰু আমি সাধাৰণতে বিষয়সকলে কি হ'ম, ৰাজসিকতাৰে আমি যদি কিবা এটা কৰ্ম কৰিবলৈ যাওঁ, সেইখিনিতো আমাৰ কি আছে? লাজ আছে, ভয় আছে, সংকোচ আছে, যাৰ তাৰ আগত আমি নাচিব নোৱাৰোঁ, হয়নে নাই? কওকচোন বাৰু, পাৰিম জানো বাৰু? ঈশ্বৰৰ নাম লৈয়ে আমি নাচিব বিচাৰিম, কিন্তু আমি নোৱাৰোঁ। কাৰণ আমি কোনোদিন উস্তাদৰ ওচৰত আমি নাচ গান শিকা নাই, তাল মান আমি একো নাজানো। গতিকে আমাৰ এই ভয় আৰু শংকাই আমাক এই কৰ্মৰ পৰা বিৰত কৰি ৰাখে। কিন্তু ঈশ্বৰৰ একান্ত ভক্ত যদি হয়, ঈশ্বৰৰ লগত যদি আমাৰ সম্বন্ধ হয়, ঈশ্বৰৰ গুণৰ তত্ত্বৰ লগত যদি আমাৰ সম্বন্ধ হয়, আমি পাহৰি যাওঁ মই নাচিব পাৰিছোঁ নে নাই, তাল মান ক'ত আছে নাই ক'ব নোৱাৰোঁ। ঈশ্বৰে গুণনাম লীলাৰ লগত আমি একাত্ম হওঁতে আমাৰ দেহৰ জৰিয়তে, আমাৰ অংগ পতংগৰ জৰিয়তে যিটো ছন্দময় এক লয় লাখ হ'ব, নিজেও ক'ব নোৱাৰে যে মই কেনেকৈ নাচিলোঁ, কেনেকৈ গালোঁ, কি কৰিলোঁ, ক'ব নোৱাৰে। স্বৰূপতে সেইজন যদি সঁচাকৈ নামত যদি বিষ্ণু স্মৰণত যদি একাত্ম হয়, তেওঁ ক'তো শিকিব নালাগে। ধ্ৰুপদী সংগীত তাৰ শিকাৰ প্ৰয়োজন নাই। কোনো উস্তাদৰ ওচৰত কেতিয়াও তেওঁ এনেদৰে ধ্ৰুপদী সংগীত বা নৃত্যৰ লগত তেওঁ কোনো শিক্ষা গ্ৰহণৰ সম্বন্ধ থাকিব নালাগে। কিন্তু ঈশ্বৰৰ নামত যদি তেওঁ একাত্ম হৈ নৃত্য কৰে, নিজকে পাহৰি যদি নৃত্য কৰে, তেতিয়াহ'লে সেই নৃত্যত কোনো কাৰণতে ভুল থাকিব নোৱাৰে।
সি যেনেকৈ নাচে তাতে সুন্দৰতাটো প্ৰকাশ পাব, যেনেকৈ নাচে তাতে কোনোবাই নহয় কোনোবাই তাত মোহিত হ'বলৈ বাধ্য হ'ব। আজি এই স্বৰূপটো আমাৰ মনে পাব লাগিব। আজি প্ৰহ্লাদে সেই কথাতেই কৈ আছে, কাৰণ মনৰ জৰিয়তেই আজি সমস্ত খেলাটো ভগৱন্তে খেলি আছে। গতিকে এইকাৰণে কৈছে, শুনা এহি বুলি ভক্তি কৰি লাজ এৰি গাৱে, শুনা আৰু যেন কৰে মহাপ্ৰেম ভাৱে, মায়াক জিনিলো বুলি হৰিক কৰিয়া, নাচিবে লাগিলা কতো ভংগীমা ধৰিয়া। কিমান ভংগীমা দিয়ে তেওঁ নিজেই নাজানে, কিন্তু যদি কোনোবাই প্ৰত্যক্ষ কৰে তেতিয়াহ'লে জানিব যে তেওঁ ইমান সুন্দৰকৈ তেওঁ নাচিছে। আমাৰ আইসকলে যেতিয়া আমাৰ এই বৈকুণ্ঠ ধামত এই যেতিয়া নামৰ ৰসত যেতিয়া মত্ত হৈ থাকে, নামতীগৰাকী ক'বাতেই থাকে। সেই নামৰ ৰসত মত্ত হৈ থকা বাকী সমস্তে নিজে নিজে পাহৰি যায়, লাজ মান পাহৰি যায়। ডাঙৰ সৰু বুলি কথা নাই, সমস্তৰে আগতে গা জোকাৰি জোকাৰি নানান ধৰণৰ ভংগী মাৰি কেনেকৈ নৃত্য কৰে নিজেই ক'ব নোৱাৰে। অৰ্থাৎ এয়া হৈছে ভক্তিৰ এক মহাৰস। আৰু ভগৱানে কৈছে, অকল খন্তেকৰ কাৰণতে নাচি বাগি এনেদৰে ভগৱন্তৰ ওচৰত একাত্ম হোৱাটোকে আচলতে কোৱা নাই। আমাক মনাত্মাৰ জৰিয়তে সেইটো স্বৰূপ সৰ্বখনতে আমাক উপলব্ধি কৰিবলৈ কৈ আছে। ভকতৰ লগত নাচিলোঁ বাগিলোঁ গ'ল, ইয়াৰ পৰা গুচি যোৱাৰ পিছত আমি বিষয়ত মজি ঈশ্বৰকো পাহৰি গ'লোঁ। যাকে তাকে ইন্দ্ৰিয় বশত ভুল শুদ্ধ এই সমস্ত জ্ঞান দৃষ্টিৰে আমি চাই কাৰোবাক গালি দিছোঁ, কাৰোবাক হিংসা কৰিছোঁ, কাৰোবাক নিন্দা কৰিছোঁ। এই সমস্তবিলাক কৰিলে নহ'ব। আমি একো নকৰিলেও অন্ততঃ কৃষ্ণক যদি আমি সৰ্বক্ষণে স্মৰণ কৰি থাকোঁ, সেইজনো ভগৱন্তৰ একাত্ম ভকত। প্ৰকৃতিত থাকিও তেওঁ প্ৰকৃতিত নাই, ভগৱন্তে তেওঁক তেনেদৰেই ৰক্ষা কৰিব। কোনো কাৰণতে তেওঁ ভগৱন্তে বিপদত নেপেলায়। বাৰু যি কি নহওক, এনেদৰে আজি দেৱ শিশুৰ ৰূপত দৈত্য শিশুসকলক স্বৰূপ এটা প্ৰদান কৰিবৰ কাৰণে ভগৱন্তে লীলা কৰিছে। আৰু সেই লীলাৰ অংশ হিচাপে আজি গোবিন্দৰ গুণনাম কীৰ্তন আজি দৈত্য শিশুসকলৰ মুখত প্ৰদান কৰিবৰ কাৰণে এয়া প্ৰভু ভগৱন্তৰ একাত্ম ইচ্ছা। বাৰু যি কি নহওক, আমি এটা কথা নিশ্চয় পদৰ লগত সংগতি ৰাখি ক'বই লাগিব। অন্য স্কন্ধত যেনেকেই নহওক কিছু কথা আখ্যান ৰূপত যেতিয়া আহে, আমি অতি সুন্দৰভাৱে আমি সেই আখ্যানৰ আঁত ধৰি কিছু আমি আগুৱাই যাব পাৰোঁ। কিন্তু আজি সপ্তম স্কন্ধত ভক্তি তত্ত্বৰ মহাবৰ্ণনাৰ বিষয়ত প্ৰহ্লাদে যিমানখিনি তত্ত্ব আগুৱাইছে, ইয়াত আলোচনা কৰাৰ বিভিন্ন পৰিৱেশ আছে। আৰু সেইখিনি কথাত আমি যদি মজিব লগা হওঁ, তেতিয়াহ'লে ইয়াৰ পৰাই আত্মতত্ত্বৰ সমস্ত দৰ্শনটো আমি পাম। আৰু সেইখিনি কৰিবলৈ যাওঁতে যথেষ্ট আমাৰ সময়ৰ প্ৰয়োজন হয়। এটা এটা বাক্যতে, এটা এটা পদতে যদি ভালকৈ বিশ্লেষণ দিব পৰা দিব লগা হৈ যায়, তেতিয়াহ'লে এটা এটা পদতে হয়তো এঘণ্টাৰো অতি বেছি সময় লাগি যাব পাৰে। গতিকে সেইকাৰণে বাৰু যি কি নহওক, আপোনাৰ খবৰ শ্ৰীচৰণত আমি কৌটি কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। যদি আমি এই মহাপদৰ জৰিয়তে আকৌ কিছু আগুৱাই যাব লগা হওঁ, তেতিয়াহ'লে সময়ৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট আমাৰ পলম হৈ যাব। গতিকে সবাৰো শ্ৰীচৰণত আমি কৌটি কোটি প্ৰণিপাত জনাইছোঁ। আৰু পুনৰ ভোগালী বিহুৰ শুভেচ্ছা, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি জানিতে অজানিতে হোৱা অনেক ভুল ভ্ৰান্তিৰ কাৰণত আপোনাসৱৰ শ্ৰীচৰণত আমি ক্ষমা প্ৰাৰ্থনা কৰি আমি ভাগৱতৰ আজি তাৰিখৰ সামৰণি অংশলৈকে আমি আগবাঢ়িবলৈ প্ৰযত্ন কৰিব। কৃষ্ণ জয় কৃষ্ণ। সামৰণি আছে অলপ এতিয়া আৰু এটা চেক আছে নহয়, এইটো পদ ন? অঁ, এই দুটা পদ আছে দেখোন। আকৌ এইখিনি ব্যাখ্যা কৰোঁতে সময় নালাগিব। কৃষ্ণ জয় জয় কৃষ্ণ। জয় কৃষ্ণ। হে ৰাম, আলাসতে থাকে যে নচেতন নাথাকে, গোবিন্দৰ নাম লৈ
ঐ উচ্চ কৰি তাকে তাৰ ভাৱ দেখিয়া কৃষ্ণৰ লাগে দয়া আনঠানে নযায় তাৰ হৃদয় কৃষ্ণই বিচাৰি থকা লীলাটো এইটো যে আমাৰ পৰা প্ৰভু ভগৱন্ত কৃষ্ণই কি বিচাৰে আৰু যিটো বস্তু বিচাৰে সেইটো বস্তু যদি পায় তেতিয়া তেওঁ আমাক এৰি থৈ নাযায় তেওঁতো এনেই আমাক এৰি থৈ নাযায় তেওঁতো আমাৰ লগত সদায় থাকে কিন্তু তেওঁ নিৰ্বিকাৰ হৈ থাকে তেওঁ মনে মনে থাকে শুই থাকে গতিকে তেওঁ থাকিও নথকা কিন্তু প্ৰভু ভগৱন্তে যদি একান্ত ভক্তজনক তেওঁৰ লগতে নিমজ্জিত হৈ থকা চৌত ৰেখা পায় তেতিয়াহ'লে তেওঁ সেই ভগৱন্তও সেইজনৰ ৰূপটো চাই সেই ভগৱন্তৰ নামত তেওঁ নিজৰ দেহ মন তন মন ধন সমস্তখিনি কেনেকৈ সমৰ্পিত কৰি তেওঁ মহালীলা কৰি নিজকে পাহৰি গৈছে এই তেওঁ নৃত্য গীতটো চাবৰ কাৰণে প্ৰভু ভগৱন্তে বৰ বাঞ্ছা কৰে আৰু এইকাৰণে তেওঁ ওচৰৰ পৰা তেওঁ অকণমানো আঁতৰি নাযায় অৰ্থাৎ তেওঁৰ ৰূপটো সকলো সময়তে তেওঁ দেখুৱাই থাকে অনবৰতে সেই ৰূপটো দেখি 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 তেওঁ আনৰ কথা ভাবিব নোৱাৰে নিজৰ কথা ভাবিব নোৱাৰে কেৱল ঈশ্বৰতে মত্ত হৈ থাকে এইকাৰণে প্ৰভু ভগৱন্তই কৈছে যে গোবিন্দৰ নামলৈ উচ্চ কৰি তাকে তাৰ ভাৱ দেখিয়া কৃষ্ণৰ লাগে দয়া আনঠানে নাযায় তাৰ হৃদয় এৰিয়া সৰ্বব্যাপ্ত প্ৰভু ভগৱন্ত জন এটা দেহক এৰি থৈ আন এটা দেহলৈকে যোৱাৰ কি প্ৰয়োজন আছে ইঠাইৰ পৰা সিঠাইলৈ যোৱাৰ কি প্ৰয়োজন আছে তেওঁতো যোৱাৰ প্ৰয়োজন নাই এইকাৰণে কৈছে ভগৱন্ত সৰ্বব্যাপী আছে যেতিয়া তেওঁ জড় স্বৰূপতে চাবলৈ গ'লে ভগৱন্ত জড় সেই সৰ্বাত্মক ৰূপত যদি এটা পাত্ৰ যিমান পানী ধৰে সিমানেই যদি পানী থাকে ভৰ্তি হৈ থাকে সেই জলে ঢৌ তুলি ক'ৰবাত গতি কৰিব পাৰেনে বাৰু নোৱাৰে গোটেই সংসাৰখন ভৱ সংসাৰখন তেওঁৱে যদি সৰ্বাত্মক ৰূপ আছে তেওঁ ইঠাইৰ পৰা আন ঠাইলৈ যাব পাৰেনে নোৱাৰে তাৰমানে ভগৱন্ত অচল ভগৱন্তৰ জড় সেইকাৰণে ভগৱন্তৰ ভৰি নাই তেওঁৰ চলাচল কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু সৰ্বব্যাপী ভগৱন্তৰ কাণ নাই কিন্তু তেওঁ সমস্ত জানে ভগৱন্তৰ চকু নাই কিন্তু সমস্ত তেওঁ দেখে চিন্তা কৰি চাওকচোন এই সৰ্বাত্মক পুৰুষজনেও মায়া লীলা কৰিবলৈ আহি আমাৰ মায়া সংসাৰৰ যুৱকসকলক দেখুৱাই ভগৱন্ত নাই ক'ত আছে ভগৱন্ত দেখা দিয়ক দেখিলেহে আমি তেওঁক মানি লওঁ কিন্তু দেখা দিয়াৰ পিছতো ভগৱন্তক আমি নামানো কৃষ্ণকে আদি কৰি ভগৱন্তৰ সেই অনন্ত মহিমা লীলা কৰিবলৈ অহা সেই অৱতাৰী পুৰুষসকলক অৱতাৰী ৰূপক বহুৱেতো বিশ্বাসেই কৰা নাছিলে যে ঈশ্বৰ হয় নন্দৰ পুত্ৰ বুলি গোৱাল গালি দি আছিলে বহুতে এই জন্তুটো জগতৰ ঈশ্বৰ বুলি তেওঁ দেখুৱাবলৈ আহিছে চিনি পোৱাসকলে চিনি পালে কিন্তু চিনি নোপোৱাসকলে তেওঁতো গালিহে পাৰিছে হয় হয়নে নাই কওকচোন গতিকে দেখা দিয়া জনকো যদি মায়াত মোহিত হৈ থকা আমি মহা অপৰাধী জীৱসকলে যদি চিনিব নোৱাৰোঁ ভগৱন্তে ক'ব যে মই নাই তোমাৰ লগত তুমি দেখাজন মই নহয় ঈশ্বৰ নহয় এই জ্ঞানটোকে তেওঁ দিয়ে সেইকাৰণে তেওঁ সেই পুনৰে ৰৈ আছে কিন্তু আচলতে প্ৰভু ভগৱতে একান্ত ভক্তজনক যিজনৰ মন চিত্ৰত কেৱল ভগৱন্তৰ নামতেই সমৰ্পিত উৎসৰ্গিত স্মৰণ কৰি তেওঁ ৰূপটো কোনো কাৰণতে এৰিব নোখোজে সেইজনক ভগৱন্তে অনায়াসে তেওঁ সেই দৰ্শনটো দি থাকে অৰ্থাৎ তেওঁ দেহৰ পৰা আঁতৰি নাযায়
সেইকাৰণে কৈছে আনৰ ঠানে নাযায় তান হৃদয় এৰিয়া। গতিকে ইয়াৰ পিছৰ মহাপদত আকৌ উল্লেখ কৰিব। আহকচোন বাৰু শেষ পদলৈকে আমি আগবাঢ়ি যাম। জয় কৃষ্ণ। নিৰঞ্জন গোহে পায়া আছে কোনো পুৰুষক অসন্তন্ত ভৈল গৈল গহৰ বখগ এৰাম গহে যেনে কৰাই বৰ ও তাহাকে করয় সেই মতে চেষ্টা চয় ও সততে ধরয় কৃষ্ণ শংকৰ গুৰু হৰি রাম ও হরি রাম রাম জয় কৃষ্ণ। একেবাৰে শেষৰ পদত সেই গুৰু সমস্ত যি এটা বৰ্ণনা দিলে ভাবিব লাগে। বৰ ৰহস্যজনক এই উপমাটো আমাক দিছে। যেতিয়াই সেই প্ৰভু ভগৱন্তক আমি একান্ত চিত্তত যেতিয়া আমি নিমজ্জিত হৈ তেওঁৰ চৰণত যেতিয়া আমি সদায় শৰণাগত হৈ থাকোঁ আৰু সেই প্ৰভু ভগৱন্তে যেতিয়া আমাৰ হৃদয় এৰি কোনো কাৰণতে বেলেগলৈ নাযায়, তেতিয়া বোলে কি হয়, যেন গ্ৰহে পায়া আছে কোনো পুৰুষক অস্বতন্ত্ৰ ভৈল গৈল গ্ৰহৰ বশ। অৰ্থাৎ গ্ৰহে যেনেকৈ কাৰোবাক গ্ৰাস কৰে। গ্ৰহ মানে কি বুজাইছে এতিয়া? গৃহদোষ কালদোষ গ্ৰহদোষ বুলি যে আমাক কয়, গ্ৰহদোষ কালদোষ। আচলতে আমি আশীৰ্বাদ দিওঁতে কেতিয়াবা আমাৰ গ্ৰহদোষটো গৈ পেলাই গৃহদোষত পৰিণত হয়, নহয় জানো বাৰু? কিন্তু আচলতে ভুল কোনোটোৱেই নহয়। গৃহত থকাটোও আমাৰ এটা দোষেই হৈ আছে, নহয় জানো? গৃহত কিমান ধৰণৰ কৰ্মদোষত আমি পতি থাকোঁ। গতিকে গৃহদোষ, কিন্তু প্ৰকৃততে এইটো গ্ৰহদোষে আছে। গ্ৰহদোষ কালদোষ। এই গ্ৰহদোষ মানে কি? এতিয়া পুৰুষক, কোনো পুৰুষক যেতিয়া গ্ৰহই যেতিয়া লম্ভে, সেই গ্ৰহৰ গ্ৰাসৰ পৰা মুক্ত কৰিব নোৱাৰে। এতিয়া চাওক, বিজ্ঞান দৃষ্টিৰে যদি আমি বিশ্লেষণ কৰোঁ, সৌৰ জগতত যিমানকেইটা গ্ৰহ আছে, এই গ্ৰহকেইটাক কোনে গ্ৰাস কৰি আছে? সূৰ্য নক্ষত্ৰই গ্ৰাস কৰি আছে, নহয় জানো বাৰু? সূৰ্যই কেতিয়াও তেওঁলোকক আঁতৰলৈ যাবলৈ নিদিয়ে। গতিকে সূৰ্যই এই সৌৰ জগত গ্ৰাস কৰি আছে। ঠিক তেনেকৈ পৃথিৱীকে আদি কৰি অন্যান্য গ্ৰহখিনিয়ে নিজৰ নিজৰ এটা উপগ্ৰহ আছে। যেনে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ। চন্দ্ৰই কোনোদিন পৃথিৱীৰ পৰা মুক্ত হ'ব নোৱাৰে। অৰ্থাৎ চন্দ্ৰক পৃথিৱীয়ে গ্ৰাস কৰি আছে, গিলি থৈ আছে, তুমি ক'তো যাব নোৱাৰা। তদ্ৰূপ সেই গ্ৰাহৰ পৰা মুক্ত হ'বৰ কাৰণে আমি সদায় প্ৰযত্ন কৰোঁ। কিন্তু কৃষ্ণ গ্ৰাহে যদি আমাক পাব, তেতিয়া আমি মুক্ত হ'ব পাৰিম নে নোৱাৰিম? কৃষ্ণ গ্ৰাহ কাক পায়? একান্ত ভক্তজনকে। কিন্তু অন্যান্য কালদোষ গ্ৰহদোষ যিসকল আছে, বিষয়ীসকলে সেই কালদোষ গ্ৰহদোষৰ মাজত পতিত হ'বলৈ বাধ্য হয়। গতিকে সেই গ্ৰহদোষে পোৱাসকলক, বিষয় দোষে পোৱাসকলক আপুনি যিমানেই জ্ঞান নিদিয়ক, যিমানেই বুদ্ধি নিদিয়ক, আপোনাৰ সেই জ্ঞান বুদ্ধিত তেওঁ কেতিয়াও ৰত নহয়। অতি কামকজনক আপুনি যিমানেই আপুনি শাস্ত্ৰৰ জ্ঞান দি তেওঁক বুজাওক যে নাপায়, এইটো নকৰিবা, এইটো নকৰিবা, এইটো পাপ, আপুনি কেতিয়াও তেওঁক সেই আসক্তি, যিটো আসক্তিত তেওঁ মজি আছে, তাৰ পৰা আপুনি কেতিয়াও উলিয়াই দিব নোৱাৰিব। তেওঁৰ লগত আপুনি সংঘৰ্ষ এটা দিবই লাগিব। যেতিয়া সংঘৰ্ষ হ'ব,
তেতিয়াহে তেওঁ যদি উপলব্ধি কৰে যে মোৰ ভুল হৈ গ'ল, তেতিয়াহে তেওঁ নিজে নিজে তাৰ পৰা বিকৰ্ষণ হ'ব পাৰিব। অন্যহাতে সেই সংসৰ্গ নোহোৱালৈকে আপুনি কেতিয়াও বিকৰ্ষণ হ'ব নোৱাৰে। গতিকে এই কথাটোকে কৈ আছে যে অস্বতন্ত্ৰ ভৈল গয়া গ্ৰহৰ প্ৰসৱ, তাৰমানে গ্ৰহে যেতিয়া আমাক গ্ৰাস কৰিব, নিজৰ স্বতন্ত্ৰটো হেৰাই যাব। মোৰ যে কিবা এটা শক্তি আছে, মোৰ যে নিজস্বতা কিবা এটা আছে, এই জ্ঞান আৰু ধাৰণাটো আপোনাৰ হেৰাই যাব। এতিয়া এই স্বতন্ত্ৰ ৰূপ লৈ আমি প্ৰত্যেক জীৱন লৈ আছোঁ, কিন্তু আমি এই স্বতন্ত্ৰ বুলি ভাবাটো আমি বিষয় সম্বন্ধ জগতৰ লগত আমি কৰিব লাগিব যে তোমাৰ লগত মোৰ কোনো সম্বন্ধ নাই। যিটো সম্বন্ধৰ কথা অৰ্জুনৰ আগত কৃষ্ণই দিবলৈ গৈ আছিল, যে অৰ্জুনে কৈ আছিল যে যুদ্ধৰ কাৰণে, বিষয়ৰ কাৰণে, ৰাজ্যভোগৰ কাৰণে মই মোৰ পিতৃক বধ কৰিব লাগিব, ভাতৃক বধ কৰিব লাগিব, বন্ধুগণক বধ কৰিব লাগিব। এইবিলাক বধ কৰি মই কি পাম? ভগৱতে কৈছে জগতত থকা সমস্ত জীৱ কোনেও কাৰো নহয়, প্ৰত্যেকেই স্বতন্ত্ৰ। বিষয় সম্বন্ধ ধাৰণাত আমি কোনেও কাৰো কেতিয়াও অধীন হ'ব নোৱাৰোঁ। এই জ্ঞানেৰে আমি সেইটো বুজিব লাগিব। অজ্ঞানতটোত আমি সেইটো ভাবিব নোৱাৰোঁ। সৰু সৰু শিশুক এটাই পাৰিব নেকি পিতৃ মাতৃৰ আশ্ৰয় অবিহনে তেওঁ জীয়াই থাকিব? পাৰিব নেকি? নোৱাৰে। জ্ঞান বুদ্ধি যেতিয়া আহি যাব, তাৰপিছত তেওঁ এদিন হয়তো উপলব্ধি কৰিব, যদিহে তেওঁ কৰ্মপটু হয়, তেতিয়াহ'লে তেওঁ নিজক নিজে স্বাৱলম্বী হ'বৰ কাৰণে যত্ন কৰিব, যে মই কাৰো অধীন হৈ যেন চলিব লগা নহয়। এই ধাৰণাটো অহাৰ লগে লগে এই স্বতন্ত্ৰতাটো তেওঁ ৰক্ষা কৰিবলৈ যত্ন কৰিব, হয়নে নহয় কওকচোন? কিন্তু যেতিয়া এই গৃহদোষ, কালদোষ বা গ্ৰহদোষে যেতিয়া আমাক পাব, তেতিয়া সেই স্বতন্ত্ৰতাটো আমাৰ নাথাকে। তদ্ৰূপ মহাভক্তজনো সেই স্বতন্ত্ৰটো বোলে হেৰাই পেলায়। কিয় হেৰাই পেলায়? কৃষ্ণই তেওঁৰ মন, আত্মা, সমস্ত সত্তাক গ্ৰাস কৰি পেলায়। অৰ্থাৎ সৰ্বত্ৰতে তেওঁ কৃষ্ণময় এটা ৰূপ তেওঁ লৈ আছে। মোৰ দেহ বুলি ক'বলৈ নাই, মোৰ কৰ্ম বুলি ক'বলৈ নাই, চব কৃষ্ণই কৰ্ম। গতিকে এনেকেই আত্মতত্ত্ব বিশ্লেষণ আজি ধ্ৰুৱ আপোনাৰ প্ৰহ্লাদৰ জৰিয়তে দেৱকীসকলক কৰিছে যে মই যিটো দেহ লাভ কৰিছোঁ সেইটো দেহ মোৰ নহয়, ঈশ্বৰে দিয়া দেহহে। গতিকে এই দেহটোক লৈ যদি আমি ঈশ্বৰৰ লগত আমি সম্বন্ধ কৰোঁ, এইটো মোৰ দেহ হৈ নাথাকে, ঈশ্বৰৰ দেহ হৈ পৰিব। এইকাৰণে অম্বৰীকক যেতিয়া দুৰ্বাসাই কিতাগ্নি ঢালি তেওঁক যেতিয়া ভস্ম কৰিবৰ কাৰণে পঠিয়াইছিল, মুহূৰ্তৰ ভিতৰতে এই অম্বৰীকেও যিটো আত্মজ্ঞানেৰে তেওঁ ধৈৰ্য সহ্যৰে তেওঁ নিজকে চম্ভালি যেতিয়া তেওঁ তপত বহিছিল, চকুমনি যেতিয়া তেওঁ কাৰোবাক ধ্যান কৰিছিল, তেওঁ কি বিচাৰি ধ্যান কৰিছিল বাৰু? তেওঁ ঈশ্বৰকে ধ্যান কৰিছিল, কিন্তু ঈশ্বৰৰ ওচৰত তেওঁ বিচাৰিছিল কি? এইটোহে আচল কথা। ঈশ্বৰৰ ওচৰত কেৱল তেওঁ এটাই বিচাৰিছিল যে হে প্ৰভু, দুৰ্বাসাই বুজি পোৱা নাই, দুৰ্বাসাই ভুল কৰিছে। এতিয়া তেওঁ কিতাগ্নি ঢালি মূৰলৈ তেওঁ চোচা লৈছে, তেওঁ মোক আক্ৰমণ কৰিব বিচাৰিছে, ভাবিছে তেওঁ নাভাগৰ পুত্ৰ অম্বৰী, নাভাগৰ পুত্ৰ অম্বৰীকক বধ কৰিবৰ কাৰণে, ভস্ম কৰিবৰ কাৰণে তেওঁ বিচাৰিছে। কিন্তু মইতো নাভাগৰ পুত্ৰ অম্বৰীক নহওঁ, কাৰণ মোৰ সৰ্বসত্তা তুমিয়ে আছা, মোৰ দেহ মন সমস্তখিনি তুমিয়েতো ৰক্ষা কৰি আছা, সমস্ত দেহত তোমাৰ ৰূপটোৱে এতিয়া ৰৈ আছে, কেৱল মোৰ মনটোহে প্ৰকৃতি হৈ আছে, কিন্তু বাকী সমস্তখিনিতো তোমাৰে। গতিকে সেই দুৰ্বাসাই যদি কিবা কাৰণত আহি যদি এই দেহটোত যদি আক্ৰমণ কৰে, তেওঁৰ অৱস্থা কি হৈ যাব পাৰে? কাৰণ প্ৰকাণ্ড শিল এটাত যদি কোনোবা সাধাৰণ ঠুনুকা এটা দলি চোপৰা এটাই যদি আহি খুন্দা মাৰে, শিলটো ভাঙিব পাৰিবনে বাৰু? শিলটোতো ভাঙিব নোৱাৰে। তাৰ বিপৰীতে কি হ'ব? এই মাটিৰ ঢিলা দলি চপৰাটো নিজেই চূৰ্ণ বিচূৰ্ণ হৈ নাপাত্তা হৈ যাব। তদ্ৰূপ যেন এতিয়া এই
দুৰ্বাসা মুনি এতিয়া তেওঁ নিজেই নিৰ্বাপিত হ'বলৈ গৈ আছে যে এই দেহটোত যদি আক্ৰমণ কৰিব লগে লগে সেইটো ঢিলা চপৰাটো শিলত পৰাৰ দৰে যিটো অৱস্থা হ'ব দুৰ্বাসাৰ সেইটো হ'ব এইকাৰণে তেওঁ দুৰ্বাসাৰ প্ৰাণ ৰক্ষাৰ কাৰণে বা কল্যাণ কাৰণেহে ভগৱন্তৰ ওচৰত তেওঁ তুতি কৰিছে হে প্ৰভু তোমাৰ অচিন্ত মহিমা লীলা দুৰ্বাসাই বহুত কিবা এটা ভুল কৰিছে তেওঁ বুজি পোৱা নাই তেওঁ কি হ'ব তুমি তেওঁক ৰক্ষা কৰা মোৰ কাৰণত যদি এজন ব্ৰাহ্মণৰ যদি মৃত্যু হ'ব লগা হয় মহা ঋষি এজনৰ যদি মৃত্যু হ'ব লগা হয় কি হ'ব তাতোকৈ তেওঁ জানিছে তোমাৰ অচিন্ত মহিমা লীলা মই বুজিব পৰা নাই ৰুদ্ৰ অৱতাৰ শিৱ অৱতাৰ এই দুৰ্বাসা তেওঁ কেতিয়াও বিনষ্ট হ'ব নোৱাৰে তোমাৰ কি লীলা হে প্ৰভু তুমি তেওঁক ৰক্ষা কৰা দুৰ্বাসাক ৰক্ষা কৰিবৰ কাৰণেহে অম্বৰীকে ঈশ্বৰৰ ওচৰত তুতি কৰিছিল আৰু সেইকাৰণে প্ৰভু ভগৱন্তে চক্ৰেৰে এতিয়া দুৰ্বাসাক বা কিতাগ্নি আক্ৰমণ কৰাৰ চলেৰে তেওঁ কি লীলা কৰিলে অম্বৰীষৰ যিটো স্তুতি সেই স্তুতিটোকে তেওঁ মৰ্যাদা ৰক্ষা কৰিলে কিতাগ্নি তেওঁ ধ্বংস কৰি দুৰ্বাসাৰ ফালে আগুৱাই গ'ল কিন্তু তেওঁ ইচ্ছা কৰাহেঁতেন সুদৰ্শন চক্ৰৰ যিটো মহাগতি এক নিমিষতে সমস্ত কৰ্ম সাধন কৰি দিব পাৰে কাৰোবাক মাৰিবৰ কাৰণে বেছি সময় নালাগে কিন্তু দুৰ্বাসাক সেই চক্ৰটোৱে কোনো কাৰণতে 1 বছৰ খেলিও লগেই নাপালে কাৰণটো কি দুৰ্বাসাৰটো ইমান মহাগতি নাই ভগৱন্তৰ সুদৰ্শন চক্ৰৰ তুলনাত গতিকে সেই সুদৰ্শন চক্ৰই দুৰ্বাসাৰ যিটো গতি সেই গতিতকৈ তেওঁৰ গতিটো ঢিলাই দিছে তেওঁ পিছ এৰা নাই এইটোহে সত্য তেওঁ খেদি গৈছে এইটোহে সত্য কিন্তু দুৰ্বাসাক বধ কৰিব বিচৰা নাই আৰু এইটো লীলাৰ জৰিয়তে দুৰ্বাসাই বিচৰা ধৰণেৰে এই আপোনাৰ অম্বৰীকে বিচৰা ধৰণে দুৰ্বাসাক তেওঁ কল্যাণ কৰিব লাগিব দুৰ্বাসাৰ অন্তৰাত্মাত থকা যিখিনি জ্ঞানৰ অহংকাৰ সেই অহংকাৰখিনি তেওঁ দূৰ হ'ব লাগিব আৰু সেইকাৰণে তিনি দৈল্যকত তেওঁ প্ৰাণৰ ৰক্ষাৰ কাৰণে তেওঁ ঘূৰি ফুৰিছে কিন্তু ক'তো তেওঁ যেতিয়া নাপায় সৰ্বশেষত তেওঁ যেতিয়া ব্ৰহ্মলোকত গ'ল ব্ৰহ্মাই তেওঁক নিৰাশ কৰিলে শিৱলোকত গ'ল শিৱই তেওঁক নিৰাশ কৰিলে তাৰপিছত স্বয়ং বিষ্ণুলোকলৈ গ'ল বিষ্ণুও তেওঁক নিৰাশ কৰিলে যে মই এতিয়া তোমাক একো কৰিব নোৱাৰোঁ য'ত তুমি অপৰাধ কৰিছিলা যিজনে যিজনৰ ওচৰত তুমি অপৰাধী হৈছা সেইজনৰ ওচৰলৈকে যোৱা সেইজনে নিশ্চয় তোমাক ৰক্ষা কৰিব দুৰ্বাসাই কৈছিল হে প্ৰভু মই কোনটো লাজত এতিয়া মই অম্বৰীৰ ওচৰলৈ যাম মই তেওঁক মাৰিবলৈ মই খেদি কৰিছিলোঁ মাৰিবলৈ সমস্ত কৰিছিলোঁ এতিয়া সেইজনৰ ওচৰত মই কেনেকৈ যাম তেতিয়া কৈছে তুমি মোৰ ভক্তৰ মহিমাৰ কথা তুমি এতিয়াও বুজি পোৱা নাই মোৰ ভক্ত হয় তেওঁ কাৰো অনিষ্ট কৰিব নোৱাৰে গতিকে এইকাৰণে এতিয়া তুমি দৌৰি ফুৰিছা প্ৰাণৰ ব্ৰহ্মতাত আৰু তেওঁ এতিয়া 1 বছৰ ধ্যান কৰি আছে কিহৰ কাৰণে জানা তোমাৰ মুক্তিৰ কাৰণে তোমাৰ প্ৰাণ ৰক্ষাৰ কাৰণে এতিয়া তেওঁ মুক্তি ধ্যান কৰিছে হে প্ৰভু তোমাৰ চক্ৰই যেন কোনো কাৰণতে দুৰ্বাসাক যেন অনিষ্ট কৰিব নোৱাৰে গতিকে তোমাক আজি সুস্থভাৱে তেওঁ দেখিবৰ কাৰণে তেওঁ অপেক্ষা কৰি আছে তুমি যদি নোযোৱা তেতিয়াহ'লে মোৰ ভক্তে বৰ কষ্ট পাব গতিকে তুমি যোৱা আৰু তোমাক নিশ্চয় সেই ভক্ত অম্বৰীকে তোমাক নিশ্চয় কৃপা কৰিব এয়াই হৈছে ভক্তিৰ মহান শক্তি আজি এই যিটো গ্ৰাস বিষ্ণু গ্ৰাস কেৱল একান্ত ভক্তজনকহে কৰে আৰু সেই গ্ৰাস হোৱাৰ পিছত এতিয়া কোনো কাৰণতে তাৰ পৰা আমি কেতিয়াও ৰক্ষা নাপাওঁ গীতাত আপোনাৰ সুন্দৰভাৱে মংগলাচৰণৰ বিষয়টো উল্লেখ কৰিছে এটা সুন্দৰ পদ এটা আছে হয়নে সুন্দৰ পদটো চাবচোন গুৰুৰ লগত আমাৰ সম্বন্ধ কৰি দিছে বিষয়টো গুৰুক এটুকুৰা চুম্বক কৰিছে আৰু ভক্তক এটুকুৰা লোহাত পৰিণত কৰিছে চুম্বক ক্ষেত্ৰত যেতিয়া লোহা এটুকুৰা পৰে লোহাটুকুৰাই নিজৰ কথা নিজৰ অস্তিত্বৰ কথা পাহৰি যায় যে যিমানেই তেওঁ শক্তিশালী তেওঁ এই ৰূপটো নাথাকক কিয়
চুম্বকৰ আকৰ্ষণ পোৱাৰ লগে লগে তেওঁ কঁপিবলৈ আৰম্ভ কৰে, দৌৰিবলৈ আৰম্ভ কৰে, গৈ যেন চুম্বকত তেওঁ খুন্দা মাৰি বিলীন হৈ যাব, হয়নে? প্ৰাকৃতিক বাধাই যদি তেওঁক চুম্বকৰ লগত লগ লাগিবলৈ নিদিয়ে, সেই মুহূৰ্তটো তেওঁ কোনো কাৰণতে নিজৰ মতে একো কৰিব নোৱাৰে। চুম্বকে যেনেকৈ লৰচৰ কৰে তেওঁ তেনেকৈ লৰচৰ কৰিব লাগে। তদ্ৰূপ গুৰু আৰু ঈশ্বৰ এক ৰূপ বুলি যদি আমি ধাৰণা কৰোঁ, তেতিয়াহ'লে গুৰু আৰু ঈশ্বৰে যি বিচাৰিব ভগৱন্তৰ ভক্তসকলে তাকেই কৰিবলৈ বাধ্য হ'ব, তাৰ বাহিৰে অন্য একো ভাবিব নোৱাৰে। তেনেকৈ এক মহাভক্তি আমি কৰিব পাৰিব লাগিব। গ্ৰহে যেন কৰায় তাহাকে কৰয়, এহি মতে চেষ্টা ছয় সততে ধৰয়। একান্ত ভক্তসকলে ঠিক তেনেদৰে নিজৰ সমস্ত জ্ঞান ধাৰণা পাহৰি এতিয়া ঈশ্বৰৰ মহিমাৰ কথা বুজি পাই ঈশ্বৰে বিচৰা ধৰণে কৰ্ম কৰাৰ বাহিৰে অন্য কথা ভাবিব নোৱাৰে। এই নিৰ্মল স্বৰূপটো যি জীৱই পায় তেওঁ এই সংসাৰৰ পৰা উদ্ধাৰ পাব। তাৰ প্ৰমাণটো মৃত্যুৰ সময়ত, সংসাৰ এৰি যোৱাৰ সময়ত সেই প্ৰমাণটো আমি পাই যাওঁ। একান্ত ভক্তজনে সেই সময়ত নিজৰ পৰিয়াল পৰিজন কোন আছে কোন নাই সমস্ত কথা তেওঁ পাহৰি যায়, মুকবধিৰ হৈ পৰে, নিৰ্বাক হৈ পৰে। আৰু তেওঁ একান্তভাৱে কৃষ্ণক ধ্যান কৰি থকাৰ সময়ত কোনোবাই যদি তেওঁ কিবা এটা কৈছে, হয়তো সেই কথাটো তেওঁ নুশুনে। তেওঁৰ চকুৰ আগত কোনোবা যদি আছেও, তেওঁ চাৰিওফালে চকু ঘূৰাই থাকে, কিন্তু তেওঁ কাকো দেখা নাপায়। যদি দেখা পায় তেওঁ কৃষ্ণকে দেখা পায়, যদি কিবা এটা শুনে কৃষ্ণৰ নামকে তেওঁ শুনে। আৰু সৰ্বশেষত তেওঁ কৃষ্ণক ধ্যান কৰি যেনেদৰে হাতযোৰ কৰি নমস্কাৰ কৰি গৰ্ভৰ পৰা এটা শিশু আহে, ঠিক তেনেদৰে যোৱাৰ সময়তো তেওঁ হাতযোৰ কৰিয়ে এই দেহৰ পৰা তেওঁ নিশ্চয় মহামুক্তিলৈ ভগৱন্তৰ আত্মাৰ লগত বিলীন হৈ যায়। এই স্বৰূপটো পাবৰ কাৰণে যিসকল সমৰ্থ, সেই সকলেই হৈছে ভগৱন্তৰ স্বৰূপ। আৰু সেই ভক্তৰ ৰূপটো আমি পাবৰ কাৰণে, ভক্তৰ ৰূপটো দিবৰ কাৰণে আজি আমাৰ মনুষ্যসকলক, বিশেষকৈ মায়াত ডুবি থকাসকলক ভক্ত প্ৰহ্লাদৰ দৰে মহাভক্তৰ প্ৰয়োজন। এই ভক্তই এই দৰ্শনটো আমাক নিশ্চয় প্ৰদান কৰিব। বাৰু যি কি নহওক গুৰু সমস্ত পুনৰ সবাৰো শ্ৰীচৰণত কৌটি কৌটি প্ৰণিপাত আৰু সেৱা নিবেদন কৰি আমি এই